যোৱা কিছুদিন ধৰি কিছুমান অসাধু ব্যক্তিয়ে নিজকে চাৰ্কল অফিচত কৰ্মচাৰী বুলি চিনাকি দি জনসাধাৰণক ফোন কৰে আৰু ফোন কৰি তেওঁলোকে মাটি ৰেজিষ্ট্ৰেশ্যনৰ নামত কিছুমান ধন সংগ্ৰহ কৰি আছিল আৰু এই সংক্ৰান্তে আমি এটা গোচৰ ৰুজু কৰোঁ। গোচৰৰ ভিত্তিত যোৱাকালি আমি 4জন ব্যক্তিক তেজপুৰ বৰঘাটৰ পৰা আটক কৰিবলৈ সক্ষম হওঁ। তেওঁলোকৰ নাম হ'ল ক্ৰমে ৰিয়াজুল ইছলাম, চৈফুল ইছলাম, মোজামিল হক, ইস্তাকুল হুছেইন। গোটেইকেইজনৰ ঘৰ বৰঘাট তেজপুৰৰ আৰু এতিয়া বৰ্তমান তদন্ত অব্যাহত ৰখা হৈছে। তেওঁলোকৰ পৰা আৰু মোবাইলো আমি 8টা জব্দ কৰিবলৈ সক্ষম হৈছে। তেওঁলোক আমি কমপ্লেইন পোৱা মতে 1 মাহমানৰ আগৰ পৰা তেওঁলোকে কি কৰে, কিছুমান ৰং নাম্বাৰত ফোন কৰে। ৰং নাম্বাৰত ফোন কৰি তেওঁলোকে কয় যে আপোনাৰ মাটি পট্টা ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগে, আপুনি এটা গভৰ্ণমেণ্ট ফিজ দিব লাগিব অনলাইন। আৰু সেইমতে আৰু যিকেইজন আমাৰ আটক কৰিছোঁ তেওঁলোকে এটা মোবাইলত স্কেনাৰ দি দিয়ে বা গুগল পে' নাম্বাৰ দিয়ে। তেওঁলোকে পইচা বেছিও নিবিচাৰে, মিনিমাম 2000, 3000, 5000 এনেকৈ বহুত ব্যক্তিৰ পৰা তেওঁলোকে ধন সংগ্ৰহ কৰিছিলে আৰু এই সংক্ৰান্তে আমি কিছুমান অভিযোগ পাই আছিলোঁ ইলেকশ্যনৰ আগৰ পৰা। হয়, চাৰ্কল অফিচতো আমি যোগাযোগ কৰিছিলোঁ। তেওঁলোকৰ ফালৰ পৰা এখন আমাৰ ৰিটাৰ্ণ কমপ্লেইন দিছে আৰু সেই ৰিটাৰ্ণৰ ভিত্তিতে তেওঁলোকক আমি আটক কৰা হৈছে। বৰ্তমান আমি তদন্ত অব্যাহত ৰখা হৈছে আৰু বাকী পৰৱৰ্তী পৰ্যায়ত দেখা যাব। হয়, এটা মই অনুৰোধ ৰাইজলৈ, কিছুমান অচিনাকি নাম্বাৰ গ'লে বা চাৰ্কল অফিচৰ নামত যদি তেওঁলোকে ফোন কৰে বা মাটি ৰেজিষ্ট্ৰেশ্যন নামত তেওঁলোকে অলপ বস্তুটো ভেৰিফিকেশ্যন নকৰাকৈ পে'মেণ্ট কৰিব নালাগে।